ডিব্রুগড় সফরে দ্বিতীয় দিনেও একগুচ্ছ প্রকল্পের উদ্বোধন করলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। অনুষ্ঠানে রয়েছেন হিমন্ত বিশ্ব শর্মা, তিনি রয়েছেন এই মুহূর্তে ডিব্রুগড়ে। সঙ্গে রয়েছেন প্রশান্ত ফুকন, জগনমোহন, বিমল বরারা। 24শে জুলাই দিনটি স্মরণীয় হয়ে থাকবে এমনটাই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার। নবনির্মিত হস্টেল কোয়ার্টারে শিলান্যাস করেন এদিন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। আজিৰ দিনটো অসম চিকিৎসা মহাবিদ্যালয়ৰ বাবে এটা অতি আনন্দৰ দিন। 2022 চনৰ 3 নৱেম্বৰ তাৰিখে মই অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ডিব্ৰুগড় আৰু AMCHলৈ আহিছিলোঁ। ৰাজ্যৰ স্বাস্থ্য বিভাগত বহুদিনে দায়িত্বত থকাৰ বাবে ডিব্ৰুগড়লৈ বা ডিব্ৰুগড় মেডিকেল কলেজলৈ মোৰ বহুবাৰ অহাৰ সৌভাগ্য হৈছিল আৰু মহাবিদ্যালয়খনৰ সমস্যা আৰু সম্ভাৱনা দুইটাৰ বিষয়ে মই কিছু হলেও জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছিল। স্বাস্থ্য মন্ত্ৰী থকাৰ সময়ছোৱাত অসম চিকিৎসা মহাবিদ্যালয়ত কেইবাটাও নতুন প্ৰকল্পৰ আমি সংযোজন কৰিছিলো, কিন্তু সদায়ে এটা কথা আমি উপলব্ধি কৰিছিলো যে ডিব্ৰুগড় মেডিকেল কলেজৰ ফেকাল্টিসকলৰ কোৱাৰ্টাৰ, তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ কোৱাৰ্টাৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ আৱাসসমূহ নতুনকৈ নিৰ্মাণৰ প্ৰয়োজনীয়তা আছে। পৰিকল্পনাৰ অভাৱ বা চৰকাৰৰ পুঁজিৰ অভাৱৰ বাবেই নহওক কিয় এই আঁচনিকেইটা বহুদিনৰ পৰা ইচ্ছা থকা স্বত্তেও আমি ল'ব পৰা নাছিলো। মহাৰজত জয়ন্তী দিনাখন মই ঘোষণা কৰিছিলো যে আমাৰ ইয়াৰ চিকিৎসকসকলৰ আৱাস, কৰ্মচাৰীসকলৰ আৱাস আৰু তৃতীয় চতুৰ্থ শ্ৰেণীৰ উপৰিও আমাৰ হোষ্টেলসমূহক নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আমি 300 কোটি টকা আগবঢ়াম। পৰিকল্পনাৰ সময়ছোৱাত আমি মেডিকেল কলেজৰ কৰ্তৃপক্ষৰ লগত